ছাত্রছাত্রীসকল আজি আলোচনা কৰিম R5 এক নম্বৰ প্ৰশ্ন। এক নম্বৰ প্ৰশ্ন হৈছে সাধাৰণ উৎপাদক ওলোৱা। প্ৰথমটো দি আছে 14pq, 28p² q²। তো 14 এনেকৈ লিখিব পাৰিম 2 7 গুণ 14। তাৰপিছত আছে pq, p পূৰণ q। তাৰপিছত 28টো এনেকৈ ভাঙি ল'বা, এইটো 2ৰে হৰণ যাব, 2 14 গুণ 28, 2 দি 14 7 মানে এনেকৈ লিখিব পাৰিবা 2 × 2 × 7। তাৰপিছত p আছে কেইটা, দুটা আছে, p × p। তাৰপিছত q² মানে q × q। এটা সাধাৰণ উৎপাদক ওলালে কি কৰিব লাগে, দুটাৰ পৰা একে মিল থকা কি মিল আছে, 2 এটা মিল আছে। তাৰপিছত আৰু কি মিল আছে, 7, এতেও 7 মিল আছে। তাৰপিছত ইয়াত p আছে, ইয়াতো p আছে, ইয়াত এটা q আছে, ইয়াতো q আছে। এতিয়া দুইটা এটা পূৰণ কৰি দিব, কিমান হ'ব 2 7 গুণ 14, 14 pq। এইটো হৈছে সাধাৰণ উৎপাদক, কাৰণ একে থকা। 2 নম্বৰটো দিছে 16x³ - 4x² - 32x। গতিকে চাবা এই দুটাৰ পৰা দুটা কিৰে হৰণ যাব, 4ৰে হৰণ যাব, 4x, ইয়াত x³ ইয়াত x², গতিকে x²টো কমন আহিব। 4 দি 16 কেইবাৰ, 4 বাৰ। লগত ইয়াত আৰু এটা x আছে, x² লগত x³ হ'ব, মাইনাছ এইটো ইয়াত 4x² কমন আহিছে, একো নাই মানে কি 1। এবাৰ এই 4টো এনেকৈ লিখিব পাৰিবা 2 × 2। তাৰপিছত কি আছে x × x। তাৰপিছত আছে 4x - 4টো ভাঙি লিখিছোঁ, xটো ভাঙি লিখা হৈছে। 32 উৎপাদক ওলাই ল'বা, কিহেৰে হৰণ যাব, 2ৰে যাব, 2 16 গুণ 32, 2 8 গুণ 16, 2 4 গুণ 8 আৰু 2 2 গুণ 4। দুইকেইটাই 2 আছে, 3 5টা, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কেইটা হ'ল 4টা আৰু এটা 5টা, আৰু লগত কি আছে x আছে এটা। এবাৰ চোৱা সাধাৰণ উৎপাদক মানে মিল থকা কেইটা, ইয়াত কেইটা 2 আছে, দুটা, ইয়াতো কেইটা 2 আছে, ইয়াত 4টা 5টা আছে, গতিকে দুটা ল'বা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। 2 × 2 কমন আহিব, ইয়াত x আছে, ইয়াতো এটা x আছে, এটা আছে, দুটা আছে, গতিকে এটা আহিব x। এনচাৰটো কিমান হ'ব, 2 2 গুণ 4 4x। এইটো হৈছে 2 নম্বৰটোৰ এনচাৰ। 3 নম্বৰটো 20pq, 30qr, 40rp। 20টো কি হ'ব, এনেকৈ লিখিব পাৰিবা, 20টো ভাঙি ল'বা, 2 দি 20ক কেইবাৰ যাব, 10 বাৰ, আকৌ 2 দি 10ক 5 বাৰ। 2 × আছে 5 × 2, 2 5 গুণ 10, 10 2 20, আৰু লগত কি আছে p × q। এবাৰ 30টো ভাঙিবা, একে 30টো কেইৰে হৰণ যাব, 2 দি যাব, 2 15 গুণ 30, আৰু 2 7 3ৰে যাব, 3 5 গুণ 15। কি লিখিবা 2 × 3 × 5, আৰু কি আছে লগত q আৰু r। 40টো এনেকৈ ভাঙি ল'বা, কিহেৰে হৰণ যাব, 2ৰে যাব, 2 দি 40ক 20 বাৰ, 2 দি 20ক 10 বাৰ, 2 দি 10ক 5 বাৰ। 2 কেইটা 3টা, আৰু 5 এটা আছে। তাৰপিছত rp। এবাৰ সাধাৰণ উৎপাদক হ'লে মিল থকা কি মিল আছে, এই গোটেইকেইটা 2 আছে, এইটোত আছে এটা, এইটোত এটা, 2 এটা কমন আহিব প্ৰথমত। তাৰপিছত চোৱা ইয়াত 5 আছে, ইয়াত 5 আছে, ইয়াতো 5 আছে, 5 এটা কমন আহিব। তাৰপিছত 2 আছে ইয়াত, ইয়াত আৰু এটাই আছে 2 অকল, আৰু এই pq আছে, ইয়াত qr আছে, rp একো কমন নাহে, গতিকে এইটো কি হ'ব, অকল 2 5 গুণ 10। এইটো হৈছে 3 নম্বৰটোৰ এনচাৰ। কমন আহিব 2 আৰু 5, তো 3টা থাকিব লাগিব। 4 নম্বৰত আছে 3x² y³। গতিকে এইটো ভাঙিবা, 3 × x কেইটা আছে, 2টা, আৰু y 3টা, 10 এনেকৈ ভাঙিব পাৰিবা, 2 5 গুণ 10। x কেইটা 3টা, তাৰপিছত y কেইটা 2টা, 6টো এনেকৈ ভাঙিব পাৰিবা, 2 3 গুণ 6, x আছে 2টা, y আছে 2টা, আৰু z এটা। সাধাৰণ উৎপাদক কি হ'ব, কি মিল আছে,
3 ইয়াত 3 নাই গতিকে 3 টো কমন এইটো আছে এইটোত আছে 3 নাই 2 টো কমন নাহে x আছে ইয়াত এটো x এটো x তিনটা x আছে x এটা কমন আহিব আৰু x কমন আহিব ইয়াতে এটা x আছে ইয়াতে এটা গতিকে দুটা x কমন হল আৰু y টো সব এতিয়া y এতে দুটা ইয়াতো দুটা গতিকে y দুটা আহিব বাকি নাই গতিকে কি হ'ব x স্কয়ার y স্কয়ার এটো হৈছে 4 নম্বৰটোৰ आंसर 2 নম্বৰ প্ৰশ্ন দিছে উৎপাদক বিশ্লেষণ কৰে 1 নম্বৰ আছে 4a স্কয়ার + 8ac সবাই এটো কি কৰিবা এই দুটাৰ পৰা দুটা কি হেৰে হৰণ যায় 4 ৰে হৰণ যাব ইয়াত aq ইয়াত a স্কয়ার গতিকে a স্কয়ার টো কমন আহিব ইয়াত 4a স্কয়ার কমন আছে কোনে মানে 1 + 4 দি 8 কেইবাৰ দুইবাৰ ইয়াত আছে তিনিটা ইয়াত দুটা এটা কমন এটা বাকি আছে গতিকে এটা आंसर হ'ব 4a স্কয়ার + 4a স্কয়ার হোল 1 + 2 2 নম্বৰটো আছে 7x স্কয়ার y - 21xy স্কয়ার এই দুটাৰ পৰা কি কমন হ'ব 7 দি দুটা খৰচ যায় 7 কমন আহিব ইয়াত x স্কয়ার আছে ইয়াত x আছে x এটা কমন আহিব ইয়াত y আছে ইয়াত y স্কয়ার y এটা কমন আহিব হাতে দি হাতক একবাৰ গল ইয়াত x আছে এটা ইয়াত দুটা এটা x থাকিব y টো তো কমন আহিছে মাইনাস হাতে দি কুশক কেইবাৰ তিনিবাৰ x টো কমন আহিছে y এটা কমন আহিছে আৰু এটা y বাকি আছে গতিকে এইটোৰ आंसर হ'ব 7xy minus a whole x minus 3y to say 2 number to answer 3 number to is a square bc plus abc square plus abc square et ki common hobo abc to common hobo dete hole a ta thakibo bc common ahise plus et ki ase abc common b duta seta thakibo plus et abc common hole c duta seta thakibo the answer hobo abc whole a plus b plus c 4 নম্বৰটো আছে aq minus a square b square দুটাৰ পৰা কি কমন আহিব a আছে গতিকে a square টো কমন আহিব সেই কমন আহিলে তিনিটা সেটা থাকিব a square কমন আহিছে গতিকে কি আছে b square এটো হৈছে 4 নম্বৰটোৰ आंसर 3 নম্বৰ প্ৰশ্ন কৈছে উৎপাদক বিশ্লেষণ কৰে 1 নম্বৰটো আছে x square plus xy plus 6x plus 6y এটো সবা দুটা লবা এই দুটাৰ পৰা কি কমন আহিব x এটা কমন আহিব et x দুটা সেটা থাকিব প্লাস x2 কমন আহিছে ইয়াত কি আছে y আছে প্লাস এই দুটাৰ পৰা কি কমন আহিব 6 কমন আহিব 6 কমন আহিলে ইয়াত কি থাকিব x প্লাস 6 কমন আহিছে গতিকে কি আছে ইয়াত y মনত ৰাখিব উৎপাদক বিশ্লেষণৰ ব্ৰেকেটৰ দুটা একে হ'ব লাগিব একে হৈছে এই দুটাৰ এটা লিখিবা x plus y আৰু বাহিৰত আছে x plus 6 এটো হৈছে 3 ৰ 1 নম্বৰটোৰ आंसर 2 নম্বৰটোত আছে xy plus x plus y plus 1 এই দুটাৰ পৰা কি কমন হ'ব দুটাত আছে x এটা কমন আহিব x কমন আহিলে y আছে প্লাস x2 কমন আছে কোন মানে 1 প্লাস এই দুটাৰ পৰা কি কমন আহিব 1 দুটা 1 এর 1 যায় 1 কমন আহিব 1 কমন আহিলে y প্লাস একে দিয়া কক একবাৰ y plus 1 দুটা আছে মনত ৰাখিব দুটা উৎপাদক বস্তু একে হ'বই লাগিব এটা লিখিব y plus 1 আৰু বাহিৰত আছে x plus 1 তো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰটো আছে 24x square y plus 12x square minus 12xy minus 6x এই দুটা পৰা কি কমন আহিব 12 কমন আহিব ইয়াত আছে x square ইয়াত x square এটা কমন আহিব 12 দি 24 দুইবাৰ x square টো কমন আছে কি আছে y plus ইয়াত 12x square কমন আছে কোনে মানে কি আছে 1 minus এই দুটা কি ৰে হৰণ যাব এই দুটা যাব 6 ৰে হৰণ যাব 6 দি আৰু লগত x2 কমন আহিব x2 যেহেতু দুটাত আছে ইয়াতে আছে 6x2 কমন আহিব 6 দি 12 দুইবাৰ তাৰ পিছত x2 কমন আছে ইয়াত কি আছে y minus প্লাস 6 দি 6 একবাৰ x2 কমন আছে কোনে মানে কি ইয়াত আছে 1 আছে দুটা একে হৈছে এটা লিখিবা 2y plus 1 আৰু বাহিৰত হ'ব কি 12x square minus কি আছে 6x এটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰটো আছে z minus 7 plus 7xy minus xyz এটো আরেকটা কৰি লবা এটা বস্তু এনেকে লিখিবা z এই দুটা একলগ কৰিবা minus xyz চিনটো যেনেকুৱা আছে এনেকৈ লিখিবা তাৰ পিছত কি আছে তে plus 7xy আৰু কি আছে minus 7 অলপ সাইড কৰি লৈছো তে এই দুটাত কি আছে z এটা কমন আহিব তেতিয়াহলে কোনে মানে 1 থাকিব মাইনাস z2 কমন আছে কি আছে ইয়াত xy আছে প্লাস এই দুটাৰ পৰা কি কমন আহিব 7 কমন আহিব
তো আগত লিখি দাও -7 প্লাস 7xy তাহলে তো মাইনাসটো কমন আইব তেতিয়াহলে 7 টো কমন আইলে কোন মানে 1 আইব যেহেতু এটো একে হ'ব লাগে 7 টো কমন আইছে মাইনাস এ প্লাস এ মাইনাস কি হ'ব x দুটো এক হইছে এতিয়া এটা লিখিবা 1 মাইনাস xy আর এটা হ'ব z মাইনাস 7 তো এটা 4 নম্বরটোৰ आंसर কাজের ভিডিওটো এখানে এর পিছৰ ভিডিওত 4 5 6 নম্বৰটো আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা